দিজাৰি বেলৰদল চকত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা দ্বিতীয় সংখ্যক ভঠেলি ও ৰঙালী বিহুৰ লগত সংগতি ৰাখি আজি আমাৰ পৰৱৰ্তী কাৰ্যসূচীত আছে অখাদ্য ভক্ষণ আমাৰ দিজাৰি গাঁৱৰ জোৱাই ভগৱান দাস এই চেগতে আমি জোৱাই আমাৰ সমিতিৰ তৰফৰ পৰা অসমীয়াৰ আবেগ অনুভূতি এখনি ফুলান গামোচাৰে পোনপ্ৰথমে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য সমৰেন্দ্ৰ শৰ্মাই। আমি আমাৰ শিল্পী ভগৱান দাসক দুআষাৰ খেলটোৰ সম্পৰ্কে ক'বলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। সমূহ বিহুবলীয়া ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি কিছুমান অখাদ্য খাবলৈ অখাদ্য বিশেষ অখাদ্য নহয় আৰু খাদ্যই মোৰ ইয়াৰ খোৱাৰ পদ্ধতিটো অলপ বিশেষ ধৰণৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আৰু লগতে নুমাল চুমাল আনছি যদি অলপ মুখত লৈ ল'ব কেঁচা কেঁচাই বস্তু কিছুমান খোৱা যাব। বাকী মোৰ ইউটিউব এটা চেনেল খোলা আছে তাত কি নতুন নতুন ভিডিঅ' দিম বুলি ভাবিছোঁ। হ'লে মোৰ চেনেলটোৰ নাম হ'ল আছাম ডিস্কভাৰী ব্লেক, যাতে এইটো চাই ছাবস্ক্ৰাইব কৰে। বাকী যিখিনি কৰিব লাগে কৰিব আৰু আপোনালোকে দিয়ক। এইখিনি কৈ মই অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। কেঁচা মাংসই আৰু চব গাহৰি আছে, গাহৰিৰ লিভাৰ আছে, পথাৰ নাৰী আছে, ব্ৰইলাৰৰ মাংস আছে, পথাৰৰ মাংস আছে, সৰু সুৰা আৰু এইখিনি অলপ অলপ খাওঁ টাইমো নাই যিহেতু আৰু বেছি খাব পাৰি আৰু হ'লেও আজি আৰু অলপ অলপ খাওঁ। ঠিক আছে, ধন্যবাদ। ये भी ऐसा रहता है। প্ৰথমতে ব্ৰইলাৰ মাংস লৈছোঁ, একদম ধুনীয়া, একদম চিঙেৰা, একদম লেগ পিচ। ৰাইজৰ সহায় সহযোগিতা লাগে। তেখেতে কেঁচা ব্ৰইলাৰৰ মাংস ভক্ষণ কৰিছে, সঁচাকৈ বৰ আচৰিত। মুখখন দেখি দিব লাগিছিল নেকি? মুখখন দেখি দিব লাগিছিল। এইবাৰ লৈছোঁ এইটো কলিজা, এইটো গাহৰিৰ কলিজা, একদম কেঁচা টুকুৰা। একদম মুজাং। বাপরে বাপ, এইটো ছাগলীৰ মাংস, এইটো অলপ টান আছে হ'লেও ভাল লাগে খাই। ব্ৰইলাৰ খালাক। এইটো এইবাৰ একদম নাম্বাৰ 1 মাংস গাহৰি। বহুতে ভালে পায় এইটো খাই পেলাই, মোৰ বহুত প্ৰিয়। বাপরে বাপ, নাই মাইকী গাহৰি আনি পাইছোঁ আৰু টান লাগছে। মুচং কব লাগিছিল মাদাৰ।
জ্বালাও পরে খাবা ও খাতা এইটো মানে ছাগলৰ নাৰী অলপ খাতা হ'ল হ'লেও হ'ব খাতা হ'ল আৰু উপায় নাই দেউতাৰ হাতেৰে মই আকৌ টেবলেট খাই দিব পাৰি দেউতাৰ হাতেৰে মই কেনে আকৌ বস্তু নাখাওঁ বেলেগ দুটা হ'লেও ভাল লাগছে খাই এইখিনিয়ে আছিল মোৰ মানে প্ৰচেষ্টা বোলে চেনেলটোৰ নাম ক'লোৱে আপোনালোকক ছাবস্ক্ৰাইব কৰিব আছাম ডিস্কভাৰী ব্লেক তাতে মানে নতুন নতুন ভিডিঅ' দিম বুলি ভাবিছোঁ এইটো মানে আৰম্ভণিয়ে দি থাকিম সেইটো মাইক লো আছে ধন্যবাদ আমি ভগৱান দাসক এই চেগতে সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ